খুৰী তোৰ কি হলো আমাৰ ঘৰলৈ যে তই কেইবাদিনো যোৱা নাই সেয়ে মই ভাবিলো খবৰ এটা লৈ আহোগেচোন এনেইহে যোৱা নাই অ' মামনি এইকেইদিনচোন বুকুৰ বিষটো আকৌ বাঢ়ি গৈছে সেইকাৰণে খোজকাঢ়ি যাবলৈ কিবা ভয় ভয় লাগি থাকে ঘৰতে থাকোঁ আৰু তইতো এপাক আহি থাকিব পাৰ মই নগ'লেও মই আহিম বুলি ভাবো নহয় খুৰী তহঁতৰ বোৱাৰীজনীৰ যিহে চৰিত্ৰ আৰু আহিবলৈ বেয়াই পাওঁ আহিলেচোন ভালকৈ মাত এষাৰো নিদিয়ে সেইকাৰণেহে নাহো পিছে তোৰ বুকুৰ বিষটো যদি ইমানকৈ বাঢ়ি গৈছে তই ধনক কৈছনে নাই কথাটো দৰৱ পাতিবোৰ সময়মতে খাই আছনে নাই খুৰী এই দুদিনমান দৰৱ খোৱাই নাই অ' মামনি দৰৱবোৰ শেষ হ'ল ধনক কম বুলি ভাবি থাকোঁ তাৰচোন সময়ে নাই মোৰ লগত কথা পাতিবলৈ অফিচলৈ যাবৰ সময়ত ওলাই আহোঁহে সেই ল'ৰালৈকে গাড়ীত উঠি গুচিয়ে যায় সেইকাৰণে কোৱা হোৱাই নাই আজি ভাবিছোঁ ক'ম আৰু তাক দৰৱকেইটা অনাৰ কথা তই বোৱাৰীজনীৰ কথা ভাবি আমাৰ ঘৰলৈ নহাকৈ নাথাকিবি আহিবিচোন তোৰ লগত কথাষাৰ পাতিলেও মোৰ মনটো ভাল লাগে তই যা আৰু খুৰী তাৰ সময় থাকক নাথাকক তোৰ দৰকাৰ নাই নহয় সি অফিচৰ পৰা আহোঁতেই বা যাওঁতেই তই দৰৱৰ কাগজখন তাক দি দিবি দৰৱবোৰ খাই নাথাকিলে তোৰ বহুত অসুবিধা হ'ব খুৰী বুকুৰ বিষটো যদি ইমানকৈ বাঢ়িয়ে গৈছে তই কেনেকৈ আছ ৰাতি কেতিয়াবা বেছি হ'লে কি কৰিবি তই চিঞৰিলেও তোৰ সিহঁতে ৰুমলৈ নুশুনিব তাকে হেও মামনি কিবা এটা কৰিব লাগিব ৰ তই অলপ বহ মই চাহ অকণমানকৈ বনাই আনোগৈ দুইজনীয়ে একেলগে খাম নাই নালাগে খুৰী মই তহঁতৰ ঘৰলৈ বোৱাৰীজনীৰ কাৰণে আহিবলৈ বেয়াই পাওঁ আকৌ ইয়াত চাহ খাই থকা দেখিলে যে কি কথা শুনাব ঠিক নাই মই দেৰি নকৰোঁ তই এইকেইদিন নোযোৱাৰ কাৰণেহে খবৰ এটা ল'বলৈ আহিছিলোঁ গাটো ভাল পালে এপাক যাবিচোন ওলাই গ'লে মনটো অলপ ভাল লাগি থাকে অঁ চাহ নাখাওঁ তেতিয়াহ'লে নাখাওঁ যদি যা মই বাৰু চাওঁচোন অলপ বুকুখনৰ বিষটো ভাল পালে যাম বাৰু এপাক হ'ব খুৰী মই এতিয়া গৈ থাকোঁ ধন তুমি অফিচলৈ যাবলৈ ওলালাই নেকি মোৰ এই ডাক্তৰৰ কাগজখন লৈ যোৱাচোন মোৰ দৰৱকেইটা শেষ হোৱা আজি কেইবাদিনো হ'ল বুকুখনৰ বিষটো আকৌ বেছি হৈছে ধন পাৰা যদি দৰৱকেইটা লৈ আহিবা মা আপুনি যে কি মানুহ আৰু দেই মানুহজন অফিচলৈ যাবলৈ ওলাইছে সদায় এটা নহয় এটা কথা শুনাবই আপুনি আপোনাৰ দৰৱবোৰচোন পিছত আনিলেও হ'ব তেওঁলোকে দেৰি হ'ব নহয় অফিচলৈ যাবলৈ বেলেগ এদিন আনি দিব দিয়ক হ'বচোন প্ৰীতি তেনেকৈ নক'বা মই বাৰু কাগজখন লৈ যাওঁ যদি সময় হয় দৰৱকেইটা লৈ আহিম হ'ব ধন সময় পালে আনিবা যদি সময় নোপোৱা নালাগে বাৰু আনিব হ'ব বাৰু মা মই চাই লওঁ কি কৰিব পাৰোঁ কাগজখন দিয়া তেতিয়াহ'লে তুমি সোনকালে যোৱাহি তোমাৰ দেৰি হ'ব নহ'লে মই তোমাৰ বেগটো গাড়ীতে ভৰাই থৈ আহিছোঁ হ'ব দিয়া মই গৈ থাকোঁ তেতিয়াহ'লে হে ভগৱান আজি ল'ৰাটোৰ জন্মদিন মনত পৰা তাৰ জন্মদিনটোত তোমাৰ ওচৰত এনেকৈ সেৱা ভাগ আগবঢ়াওঁ তোমাক প্ৰাৰ্থনা কৰিছোঁ প্ৰভু ল'ৰাটোক যাতে সদায় ভালে ৰাখা ল'ৰাটো আৰু বোৱাৰীজনী যাতে সদায় সুখেৰে থাকিব পাৰে সেয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু ইহঁত দুটাক মাতি থৈ আহিলোঁ সেৱা ভাগ ল'বলৈ ইহঁত দুটা এতিয়ালৈকে নাহিলে মাহ প্ৰসাদখিনিও যোগাৰ হৈ গ'ল ময়ে যাওঁ দুইটাকে আকৌ এবাৰ মাতি আনোগৈ প্ৰতি বছৰে তাৰ জন্মদিনটোত আমি এনেকৈয়ে সেৱা লওঁ ভগৱানৰ ওচৰত আজি জানো কিয় অহা নাই সি ইমান দেৰিলৈ মই যাওঁচোন মাতি আনোগৈ মা তুমি ইমানকৈ কিয় চিঞৰি আছিলানো ধন তোমাৰ মনত নাই নেকি আজি যে তোমাৰ জন্মদিন তোমাৰ জন্মদিনৰ দিনাখন প্ৰত্যেক বছৰেচোন মই গোসাঁই থাপনাৰ ওচৰত এখন শৰাই আগবঢ়াওঁ সেয়েহে তোমালোক দুইটাকে চিঞৰি আছিলোঁ আহা আকৌ একেলগে সেৱা ভাগ লওঁগৈ বোৱাৰীজনীকো মাতি দিয়াচোন কিয় মনত নাথাকিব মা আজি মোৰ জন্মদিনৰ কথাটো মোৰ ভালদৰেই মনত আছে সেয়েহে আজি ৰেষ্টুৰেণ্টত পাৰ্টি এটা দিছোঁ আমি প্ৰীতি তালৈ যাবলৈ ৰেডি হৈ আছে এতিয়া আৰু গোসাঁই থাপনাত সেৱা কৰি থাকিবলৈ আমাৰ সময় নহ'ব মা দেৰি হ'ব পিছতেই কৰিম দিয়া নহয় অ ধন সেৱাটো কৰোঁতে বেছি সময় নালাগে নহয় সেৱাটো কৰিলৈ যাবা আকৌ তোমালোক তাইকো মাতি দিয়াচোন মা তুমি ভালদৰে কথা ক'লে বুজি নোপোৱা নেকি আমাৰ দেৰি হৈছে বুলি কোৱা নাই জানো আৰু পাৰ্টিলৈ যোৱাৰ কথা প্ৰীতি ৰেডি হওঁতে অলপ টাইম লাগে সেইকাৰণে আমি এতিয়া সেৱা নকৰোঁ তুমি অকলেই কৰাগৈ যোৱা আমি এতিয়া যাওঁ দেৰি হৈছে মা ঠিক আছে যোৱা তেতিয়া মইনো আৰু কি ক'ম আৰু তোমালোকৰ ভালৰ কাৰণেহে কিবা এটা কৰিবলৈ বিচাৰিছিলোঁ যদি পলম হৈছে যোৱা মোৰ লগত এনেকৈ কথা পাতি থাকিব নালাগে খুৰী তইনো ক'ত আছিলি ইমানকৈ চিঞৰি আছোঁ তোক কাৰো মাত বোলেই নাই সেইকাৰণে মই যাওঁগৈ বুলিয়ে ওলাইছিলোঁ ঘৰলৈ ঘৰতে থাকোঁ ক'লৈ যাবিনো এই বেপাৰী এটাই শাক পাচলি বিকিবলৈ আহিছিল ৰাস্তাতে ৰৈ থকা দেখি মই ভাবিলোঁ শাক এমুঠি লৈ আহোঁচোন আজি ধনৰ জন্মদিন যে সেই শাক দি মাছ বনালে খাই খুব ভাল পায় সেইকাৰণে ভাবিলোঁ ৰাতিৰ সাঁজ ভালকৈ বনাম সেয়েহে শাক এমুঠি আনিবলৈ গৈছিলোঁ তইনো ক'ৰ পৰা আহিলি
ময়ো দোকানৰ ফালেহে গৈছিলোঁ। সেইকাৰণে ভাবিলোঁ সোমাই যাওঁচোন, আজিতো ধনৰ জন্মদিন। আন কেইবাৰতো জন্মদিন কিমান ধুনীয়াকৈ পাত যে তই। মাহ প্ৰসাদ খাবলৈকো চিনেমাক মাত। এইবাৰ কাকো মতা নাই যে, সেয়েহে খবৰ এটা লৈ যাওঁ বুলি সোমাই আহিলোঁ। এতিয়া আৰু আগৰ দিন নাই নহয় মামনি। আগতে গোসাঁই থাপনাত শৰাই দিওঁ, সকলোৱে সেৱা কৰোঁ, কিন্তু এতিয়া সিহঁত ডাঙৰ হ'ল। আগৰ দৰে আৰু ঘৰত এতিয়া জন্মদিন নাপাতে নহয়। মই সিহঁত দুইটাকে কিমানবাৰ যে মাতিলোঁ, আহচোন গোসাঁই ঘৰত সেৱা এটা কৰি লওঁ, এটাও নাহিলে। ক'ৰবাত ৰেষ্টুৰেণ্ট নে কি সেইবোৰত পাৰ্টি দিছে হেনো, তালৈ গৈছেগৈ। হ'লেও সোনকালে আহিবলৈ কৈছোঁ নহয়, গধূলি ভাত সাজেকে একেলগে খাম আৰু। খুৰী, তোৰ কথা এটা কওঁ। তোৰ মৰমৰ ধনে এতিয়া বিয়া পাতিলে, তাৰ এখন সংসাৰ হ'ল। তই তাৰ প্ৰতি থকা মোহবোৰ অলপ কমাই দে অ'। আগৰ দৰে তাক ভাবি নাথাকিবি। আৰু এতিয়া সি তোৰ মতে একো কামেই নকৰে খুৰী। তাক তই এনেকৈ টানি আজৰি ফুৰিলে তই মনত দুখহে পাবি। সিহঁতক নিজৰ মতে চলিবলৈ এৰি দে। তই ঠিকেই কৈছ মামনি, সেই কথাবোৰ ময়ো ভাবোঁ, কিন্তু কিয় জানো বহুত চেষ্টা কৰিওচোন আঁতৰি যাব নোৱাৰোঁ। কিমান বাৰ যে ভাবোঁ সেইবোৰ কথা। তথাপিও চাওঁচোন সোনকালে আহে বা কিজানি। সি ভাল পোৱা আজি সকলোবোৰেই ৰান্ধিম মই। জন্মদিনৰ দিনাখন সি খাবলৈ মই কমকৈ বনালে বৰ খং কৰে। হ'ব দে তেতিয়া খুৰী, তই তোৰ কামত লাগগৈ যা, ময়ো ঘৰলৈ যাওঁ। বজাৰ কেইটামান কৰিবলৈহে আহিছিলোঁ। হ'ব যা তেতিয়া। ল'ৰাটো আৰু বোৱাৰীজনী ৰাতিপুৱাই ওলাই যোৱা, এতিয়ালৈকেচোন অহাই নাই সিহঁত দুটা। কিমান বাৰ যে ক'লোঁ গোসাঁই থাপনাৰ ওচৰত সেৱা এটা কৰি যোৱাচোন তোমালোকে। নাই, মোৰ কথা নুশুনিলে সিহঁতে। সিহঁতৰ বাৰু ক'ৰবাত কিবা অমংগল হৈছে নেকি। সি খাই ভাল পোৱা সকলোবোৰেই আজি মই ৰান্ধিছোঁ। তাৰ আজি জন্মদিন। দেউতাকে কিমান ধুনীয়াকৈ তাৰ জন্মদিনটো পাতিছিল, কিন্তু ইমান দেৰি কিয় হৈছে। হে ভগৱান, ল'ৰাটো আৰু বোৱাৰীজনীক কুশলে ৰাখিবা, একো যাতে অমংগল নহয় আৰু। ফোন এটা কৰিবলৈকো মোৰ হাতত ফোন এটাও নাই। অলপ সময় বাট চাওঁ আৰু, নহ'লে মামনি ঘৰলৈকে যাব লাগিব। ৰাতি হ'লেও সিহঁতকে ক'বগৈ লাগিব ফোন এটা কৰিবলৈ। চাওঁতে চাওঁতেচোন 1 বাজিবৰেই হ'ল, এতিয়ালৈকে যে ইহঁত দুটা অহাই নাই। কি হৈছে বাৰু। হে ভগৱান, দুইটাকে যাতে কুশলে ৰাখা। খবৰ এটা পোৱা হ'লেও মই অকণমান নিশ্চিন্ত হ'লোহেঁতেন। নাই, মই মামনি ঘৰলৈকে যাওঁ, তাইকে কওঁগৈ সিহঁতলৈ ফোন এটা কৰিবলৈ। তেতিয়া হয়তো কিবা এটা খবৰ পাম। দেৰি কৰি নাথাকোঁ আৰু। ইহঁত এতিয়া চাগে একেবাৰে টোপনিতেই আছে। আমনি দিবলৈকো বেয়া লাগে, তথাপিওতো উপায় নাই। এবাৰ মাতো আৰু। মামনি, অ' মামনি, উঠচোন উঠ। মই বৰ ডাঙৰ দৰকাৰ এটাত আহিছোঁ তহঁতৰ ওচৰলৈ। ইমান ৰাতিখন কোনে মাতিছেহি বাৰু? হেৰা, শুনিছানে? উঠাচোন উঠা, বাহিৰত কোনোবাই চিঞৰি আছে। মামনি, অ' মামনি, উঠি আহচোন বাহিৰলৈ। হেৰা, উঠাচোন, ইমান টোপনি নে তোমাৰ? কোনোবাই বাহিৰত মাতি আছে। এনেকৈ ৰাতিখন আপুনি কিয় চিঞৰি আছে? কিয় টোপনি ভাঙি আছে মোৰ? কোনোবা মাইকী মানুহ এজনে মাতি আছে বাহিৰৰ পৰা। ব'লাচোন যাওঁ, কাৰ কি হৈছে। খুৰীও হ'ব পাৰে কিজানি। অ', মইচোন গমেই নাপাওঁ। ব'লক তেতিয়াহ'লে। খুৰী, তই ইমান ৰাতিখন কিয় আহিছ? কি হৈছে খুৰী? তোৰ গাটো বেছি বেয়া হৈছে নেকি? নাই অ' মামনি, মোৰ গাটো বেয়া হোৱা নাই। ইহঁত দুটা যে ৰাতিপুৱাই ওলাই গৈছিল, তোক কৈছিলোঁ যে ক'ৰবাত পাৰ্টি আছে বুলি। এতিয়ালৈকেচোন ঘূৰিয়েই অহা নাই যা। মোৰ হাততো ফোন নাই ফোন কৰিবলৈ, সেয়েহে তহঁতৰ ঘৰলৈ আহিছোঁ। ফোন এটা কৰচোন, কিবা হৈছে নেকি সিহঁত দুটাৰ? মোৰ বৰ চিন্তা হৈছে অ' মামনি। তোৰ যে পুতেৰে বোৱাৰীয়ে তোৰ কথা অলপো চিন্তা নকৰে। বুকুৰ বিষত যে তোৰ কি অৱস্থা হৈছে সিহঁতে বাৰু এবাৰ ভাবেনে? ইমান ৰাতি দুপৰলৈকে সিহঁত ক'ত থাকে? অসুখীয়া মানুহ এজনীক এনেকৈনো এৰি থাকিব লাগেনে? বৰ বেলেগ মানুহ দেখিলোঁ আৰু দেই। বাদ দে অ' সেইবোৰ কথা, এইবোৰ মোৰ কপালতেই লিখা আছে। তই ফোন এটা কৰচোন সোনকালে। ৰবি বাৰু, মই এখেতক কওঁ ফোন এটা কৰিবলৈ। তই এইখিনিতে অলপ সময় ৰ। নন্দ, সিহঁতলৈ ফোনটো লাগিলেনে বাৰু? কি ক'লে সিহঁতে? খুৰী, তই ইমান চিন্তা নকৰিবি অ'। সিহঁতৰ ফোনটো অফ আছে। সিহঁতে চাগে পাৰ্টি কৰি থকাৰ কাৰণে ফোনটো অফ কৰি থৈছে। মই কেইবাবাৰো লগালোঁ। তই এতিয়া ঘৰলৈকে চাগে যা, নিশ্চিন্ত মনেৰে শুই থাকে। তোৰ বুকুৰ বিষটো এনেও বেছি হৈছে এইকেইদিন। এইবোৰৰ কথা আৰু তই ভাবি থাকিব নালাগে খুৰী। কিন্তু মই কেনেকৈ নিশ্চিন্ত হৈ থাকোঁ কচোন? এতিয়া ৰাতি দুপৰ হ'ল, এতিয়ালৈকে সিহঁতি হাল ঘৰলৈ অহা নাই। মোৰ কথা বাৰু এবাৰো কিয় নাভাবে সিহঁতে?
খুৰী তইনো চিন্তা কৰি কি কৰিবি সিহঁতেতো তোৰ কথা নাভাবে গতিকে এইবোৰ ভাবি থাকিলে তোৰ বুকুৰবোৰ বেছিহে হ'ব তই এতিয়া ঘৰলৈ যাগে যা খুৰী হ'ব দে মামনি মই তহঁতকো আমনিহে কৰিছো এই ৰাতিখন বেয়া নাপাবি শুই থাকে যা মই গৈ থাকো এতিয়া অকলে তই যাব পাৰিবি জানো খুৰী মই থৈ আহোঁগে ৰ তোক ঘৰত নালাগে নন্দ আহোঁতে মইচোন অকলেই আহিছো একো নহয় তহঁত যা শুই থাকে ময়ো ঘৰলৈ যাওঁ তোমালোক ইমান ৰাতিলৈকে কলৈ গৈছিলা কিমান ৰাতি হ'ল গম পোৱা নে তোমালোকে আপোনাক যেন ধনে যাওঁতে কৈ থৈ গৈছে আজি তেওঁ বাৰ্থডে পাৰ্টি আছে সেইকাৰণে অলপ দেৰি হ'ল আপুনিনো ইমান ৰাতি কলৈ গৈছিল তোমালোক নাই অহা কাৰণে মোৰ বৰ চিন্তা হৈছিল সেইকাৰণে মই মামনিৰ ঘৰলৈকে গৈছিলোঁ সিহঁতকে ফোন এটা কৰিবলৈ কৈছিলোঁ তোমালোকলৈ কিন্তু তোমালোকে ফোনবোৰ বোলে অফ কৰি থৈছা কিয় অফ কৰি থৈছিলা বাৰু জানানে মোৰ কিমান চিন্তা হৈছিল তোমালোকৰ কাৰণে মা মই বাৰ্থডে পাৰ্টিত আছিলোঁ সেইকাৰণে ডিষ্টাৰ্ব হ'ব বুলি ফোনটো অফ কৰি থৈছিলোঁ আমাৰ কাৰণে এনেকৈ বাট চাই থাকিবলৈ দৰকাৰ নাই নহয় শুই থাকিব লাগে ধন প্ৰীতি কোনোদিন নেদেখা ৰূপ এটা দেখিলোঁ তোমালোকৰ আজি কোনোদিনে আশা কৰা নাছিলোঁ এনেকুৱা ৰূপ এইবোৰ বেয়া বস্তু খাই যে মোৰ আগত এনেকৈ মোৰ ল'ৰাটো ওলাবহি মই কোনোদিনেই ভবা নাছিলোঁ তোমাৰ জন্মদিন বুলি আজি ৰাতিপুৱাই গোসাঁই ঘৰত চাকি ধূপ জ্বলাই শৰাই আগবঢ়ালোঁ ইমানকৈ মাতিলোঁ তোমালোকক সেৱা এটা কৰিবলৈ নগ'লা তুমি সোনকালে আহিবা বুলিহে তুমি খাই ভাল পোৱা সকলোবোৰেই ৰান্ধি থৈছিলোঁ মই ভাবিছিলোঁ গধূলি একেলগে এসাঁজ খাম কিন্তু তোমালোকে সেনেকুৱা কৰিলা তথাপিও ব'লা ভাত কেইটামান খাই ল'বা নালাগে আমাৰ একেবাৰেই ভোক নাই একো খাব মন নাই আমাৰ আপুনিয়ে খাই লওকগে তুমি নালাগে খাব পাৰো ধন আজি মই তুমি ভাল পোৱা ক্ষীৰ বনাই থৈছো তাকে অকণমান খাই ল'বা ব'লা ধন মই বৰ কষ্ট পাম নহ'লে তুমি কি কথা বুজি নোপোৱা নেকি প্ৰীতিয়ে কৈছেচোন আমি খাই আহিছো বুলি এইবোৰ অবান্তৰ কথা গাই নাথাকিবা প্ৰীতি ব'লা আমি ভিতৰলৈ যাওঁ হ'ব যোৱা তেতিয়া আমনি নকৰো তোমালোকক হে ভগৱান এইবোৰকে চাবলৈ মোক জীয়াই ৰাখিছিলা তুমি মানুহজন আগতে গুচি গ'ল বৰ ভাল হ'ল তেওঁ এইবোৰ নেদেখিলে নিজৰ ল'ৰাটো দিনক দিনে অধঃপতনে যোৱাটো কোনজনী মাকে সহ্য কৰিব পাৰে বাৰু সি বাৰু কিয় বাৰু মোৰ কথা নাভাবিলে তাক সুমতি দিয়া প্ৰভু তাক সৎ পথলৈ ঘূৰাই অনা এয়াই তোমাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু বুকুখনচোন বৰকৈ বিষাইছে মোৰ উশাহটো ল'ব নোৱাৰা হৈ গৈছে মই চাগে আৰু জীয়াই নাথাকিম আৰু ল'ৰাটোৰ লগত পাতিব লগা বহুত কথা থাকিল কিন্তু তাৰতো সময় নাই কেইটামান কথা এই চিঠিখনতে লিখি থৈছো হয়তো ৰাতিপুৱালৈ মই জীয়াই নাথাকিম সি দেখিলে চাগে এইখন পঢ়ি চাব আপুনি আগতীয়াকৈ গুচি গ'ল বৰ ভাল কৰিলে মোক কিয় এৰি থৈ গৈছিল এনেকৈ ল'ৰাটোৰ কাৰণে দিয়া দায়িত্ববোৰ মই ভালদৰে পালন কৰিব নোৱাৰিলো আপুনি মোক ক্ষমা কৰিব মোৰ উশাহটো ছুটি হৈ আহিছে ভগৱান ল'ৰাটোক ভালে ৰাখিবা ধন তোমাক বহুত মাতিছিল নুশুনিলা মই যামগে আৰু তুমি ভালে থাকিবা আজিচোন বহুত দেৰি হৈ গ'ল কালি হয়তো ৰাতি দেৰিকৈ খোৱাৰ কাৰণেই চাগে ৰাতিপুৱা সাৰিয়ে নাপালো আজি অফিচো যাব নোৱাৰিলো বৰ ডাঙৰ কথা হ'ল দেই প্ৰীতি এতিয়াও শুয়ে আছে তাই সাৰিয়ে পোৱা নাই এতিয়াও নজগাওঁ অলপ সময় শুই থাকক
কিন্তু আনকালেতো ইমান দেৰি হ'লে মায়ে জগাই থাকেহি। বাহিৰৰ পৰা আমাৰ দুইটাকে চিঞৰি থাকে। আমিহে খং কৰোঁ মাক। আজি ইমান দেৰি হ'লেতো মায়ে এবাৰো মাত দিয়া নাই। কথাটো কিনো? এইখন আকৌ কিহৰ কাগজ পৰি আছেহি? কোনে কি লিখি থৈছে? কালিতো এইখন কাগজ নাছিল। প্ৰীতিয়ে কিবা লিখি থৈছে নেকি? মই পঢ়িয়ে চাওঁচোন কাগজখনত কি আছেনো। এইখন মায়ে লিখা নেকি বাৰু? ভালদৰে পঢ়ি চালেহে গম পাম। ধন, তুমি ভালে থাকিবা। মই ভগৱানৰ ওচৰত সদায় তোমাৰ ভালৰ বাবেই প্ৰাৰ্থনা কৰোঁ। আজি তোমাৰ জন্মদিন আছিল, সেইবাবে আগৰ কেইবছৰৰ দৰে আজিও গোসাঁই থাপনাত শৰাই আগবঢ়াইছিলোঁ। কিন্তু তোমাৰ এটা সেৱা কৰিবলৈ সময় নাথাকিল। তোমাৰ কাৰণে তোমাৰ মায়ে ইমানখিনি কৰিলে তুমি অলপো বুজি নাপালা। ৰাতি দুভাগ নিশা তুমি আৰু প্ৰীতি মদ খাই আহিছা। সেই দৃশ্য মই সহ্যই কৰিব নোৱাৰিলোঁ ধন। আজি বহু দিনৰ পৰাই বুকুখন বিষটো বেছি হৈ আছিল। তোমাক দৰৱ আনিবলৈও কৈ আছিলোঁ, কিন্তু তুমি মোৰ দৰৱকেইটাও আনি নিদিলা। দেউতাৰে সদায় কৈ গৈছিল যাতে তুমি ভাল মানুহ হোৱা, জ্ঞানী হোৱা, কিন্তু তেওঁৰ কথাবোৰ মই পালন কৰিব নোৱাৰিলোঁ। এতিয়াও সময় আছে ধন, তুমি ভাল মানুহ হোৱা। তুমি ভাল হ'লেহে দেউতাৰ আত্মাই শান্তি পাব। বুকুখনৰ বিষটো ৰাতি বাঢ়ি গৈছিল। তোমাক মাতিছিলোঁ মই হেহাই হেহাই, নুশুনিলা। তোমাক ক'বলৈ বহুত কথা থাকি গ'ল। আজিকালি তোমাৰ মোৰ বাবে অলপ সময় নাই। ৰাতিপুৱালৈ হয়তো মই জীয়াই নাথাকিম ধন। তুমি ভালে থাকিবা, ভাল মানুহ হ'বা মোৰ বোপাইটো। মোৰ ওপৰত আক্ষেপ কৰি নাথাকিবা। শেষত বহুত মৰম, আশীৰ্বাদ, হেঁপাহ তোমালৈ মোৰ শুন। ভালে থাকা, তোমাৰ মা। তাৰমানে মাৰ বুকুৰ বিষটো ৰাতি বাঢ়ি গৈছিল। মোক মাতোতো সাৰ নাপালোঁ। কালি ড্ৰিংকছ কৰি আহিলোঁ যে, সেইকাৰণেই চাগে গম নাপালোঁ। মায়ে বহুত দুখ পাইছে মনত। মোকচোন দৰৱ আনিবলৈ দিয়া আজি কেইবাদিনো হ'ল। মোৰ যে কি হৈছিল মাজনীৰ কথা এবাৰো নাভাবিলোঁ। দৰৱৰ কাগজখন নিশ্চয় বেগতে আছে, চাওঁগৈচোন। এতিয়াই মাৰ দৰৱকেইটা আনি দিব লাগিব। এইখন কি? মাৰ দৰৱৰ কাগজৰ লগতচোন আৰু এখন কাগজত মায়ে লিখা কেইটামান আখৰ আছে। কি লিখা আছে এইখনত? ডাক্তৰ ছাৰ, মোৰ ল'ৰাটোক মই বৰ ভাল পাওঁ, কিন্তু তাৰ স্বভাৱ চৰিত্ৰবোৰে আজিকালি মোক বৰ কষ্ট দিয়ে। তাৰ প্ৰতি থকা মৰমবোৰ, তাৰ প্ৰতি থকা মোৰ মোহবোৰ কমাবলৈ বহুত চেষ্টা কৰোঁ, কিন্তু সফল হ'ব পৰা নাই। সেয়ে মই আপোনাক অনুৰোধ কৰিছোঁ, মোৰ ল'ৰাটোৱে গম নোপোৱাকৈ আপুনি তাক মই পাহৰিব পৰা দৰৱ কেইটামান দি পঠাবচোন। বাকী দৰৱবোৰ নালাগে। বুকুৰ বিষটো বাঢ়ি গৈছে ভালেই হৈছে। মাত্ৰ তাক পাহৰি যাব পৰাকৈ মোক দৰৱ দি পঠাব। আপোনাৰ ওচৰত এয়া মোৰ অনুৰোধ। ল'ৰাটোক জানিবলৈ নিদিব। মা, সঁচাকৈ তোমাৰ মনত মই বৰ কষ্ট দিছোঁ নেকি? তুমি মোক ক্ষমা কৰিবা মা। মই এতিয়াই তোমাক দৰৱ আনি খুৱাম। তোমাক মই বহুত মৰম কৰিম। মই মাৰ ওচৰলৈ যাওঁচোন। মা কিয় আজি ইমান দেৰিলৈকে উঠা নাই? মা উঠাচোন। তুমি আজি ইমান দেৰিলৈকে কিয় শুই আছা? মই আজি দেৰিলৈকে শুই থাকিলেতো তুমি মোক জগাই দিয়া নাই। উঠাচোন মা, উঠা। মায়ে আকৌ কিয় নামাতে? মাৰ কি হ'ল? প্ৰীতি, সোনকালে এইফালে আহাচোন। মাৰ কি হৈছে? মা, উঠাচোন, উঠা তুমি। মা, তুমি কিয় নামাতা? মা, তুমি এবাৰ মাতাচোন। তুমি মোৰ ভুলবোৰ শুধৰাবলৈ সুযোগেই নিদিলা। মা, তুমি উঠা। তোমাৰ অবিহনে মই কাক মা বুলি মাতিম? মা, তুমি উঠা। মা, উঠকচোন আপুনি। আপোনাৰ কি হৈছে মা? মা, উঠকচোন। প্ৰীতি, মায়ে আমাক এৰি থৈ গুচি গৈছে। আমি বৰ ভুল কৰিলোঁ। মায়ে মোক কেইদিনৰ আগতো দৰৱ আনিবলৈ দিছিল। মাৰ বুকুৰ বিষটো বাঢ়ি গৈছে। আমি বুজিয়ে নাপালোঁ মা। মা, তুমি ইমান কষ্টত থাকিলা, তথাপিও এবাৰো একো নকলা। আজিকালি মই তোমাক সময়ে নিদিয়া হ'লো। মই বহুত বেয়া হৈ গৈছিলোঁ মা। তুমি ক্ষমা কৰি দিবা। মা, মোৰ ভুলবোৰ শুধৰাবলৈ কিয় সুযোগ নিদিলা?
কিয় এনেকৈ এৰি থৈ গুচি গলা মোক? কিয় এৰি গলা? মই কাক মা বুলি মাতিম? কাক মা বুলি মাতিম আজিৰ পৰা? সঁচাকৈয়ে মা, আপুনি বহুত ভাল আছিল। আমি আপোনাক বুজি নাপালো। মই আপোনাক বৰ কষ্ট দিলো। ক্ষমা কৰি দিব মা, ক্ষমা কৰি দিব। আৰু এতিয়া এনেকৈ থাকিলে কি হব? খুৰীহঁতক খবৰ দিয়াকৈ যোৱা। মাৰ সৎকাৰৰ ব্যৱস্থা কৰিব লাগে নহয়। মা নহলে মই কেনেকৈ থাকিম? মা নহলে? এতিয়া মই মাৰ মূল্য বুজি পাইছো। মা জীয়াই থাকোতে মই একো বুজিয়ে পোৱা নাছিলো। মা উঠা তুমি, এবাৰ মোক ধন বুলি মাতা মা, এবাৰ মাতা। হ'ব আৰু কান্দি কাটি থাকিলেতো মা ঘূৰি নাহে ধন। আমাৰ ভুলৰ বাবে মা গুচি গল। ৰাতি চাগে আমাক চিঞৰিছিল, আমিহে নুশুনিলো। মোকো ক্ষমা কৰিবা ধন। ময়ো তোমাৰ মাক বৰ কষ্ট দিলো। এতিয়া যোৱা, খুৰীহঁতক মাতি আনাগৈ, মাৰ সৎকাৰৰ ব্যৱস্থা কৰো। প্ৰীতি, আজিৰ পৰা আমি অকলশৰীয়া হলো। মাৰ অবিহনে এই পৃথিৱীখন শূন্য জানানে প্ৰীতি? জীয়াই থাকোতে মাক বুজিয়ে নাপালো। এতিয়াহে অনুভৱ কৰিছো। মায়ে মৰাৰ আগমুহূৰ্তত মোলৈ এখন চিঠি লিখি থৈ গৈছিল প্ৰীতি। মই ভাল মানুহ হব লাগে, সৎ মানুহ হব লাগে। মই যদি বেয়া হওঁ, দেউতাৰ আত্মাই হেনো বৰ কষ্ট পাব প্ৰীতি। সঁচাকৈ ধন, আমি বহুত ডাঙৰ ভুল কৰিলো। আমাৰ ভুলৰ কাৰণে মা ইমান সোনকালে আমাক এৰি থৈ গুচি গল। মা, আপুনি ক্ষমা কৰিব আমাক। আপুনি য'তেই নাথাকক কিয় শান্তিত থাকক, আৰু দূৰৰ পৰাই আমাক আশীৰ্বাদ কৰিব মা। আমি আৰু জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰো। মা, তুমি য'তেই নাথাকা কিয় শান্তিত থাকা। বাৰে বাৰে ভগৱানক প্ৰাৰ্থনা কৰিম, প্ৰতিটো জনমতে যাতে মই তোমাৰ সন্তান হৈ জন্ম লাভ কৰিব পাৰো, আৰু তুমিয়ে যাতে মোৰ মা হোৱা। মা, তুমি মোক আশীৰ্বাদ কৰিবা। তোমাৰ চিঠিখন সদায় মই বুকুত বান্ধি লৈ ফুৰিম। সেইখনেই হৈছে তোমাৰ পৰা পোৱা মোৰ শেষ চিঠি মা। বহুত কথাই কৈ গলা তুমি মোক সেই চিঠিখনে। মই জ্ঞান ঘূৰাই পালো। মই ভাল মানুহ হ'ম, সৎ মানুহ হ'ম মা। বেয়া বস্তু আৰু কেতিয়াও নাখাওঁ। তুমি আশীৰ্বাদ কৰিবা। তোমাৰ আৰু দেউতাৰ আত্মাৰ শান্তিৰ কাৰণে মই সকলোবোৰ কৰিম। কিন্তু মা, এইবাৰৰ পৰা মোৰ জন্মদিনত গোসাঁই থাপনাত কোনে শৰাই আগবঢ়াব? মই বৰ অকলশৰীয়া হৈ গলো মা। তুমি মোক ক্ষমা কৰিবা। সঁচাকৈ ধন, পুতেক বোৱাৰীয়েকৰ পৰা কষ্ট পালে হয়তো মাক দেউতাকবোৰে চাগে সহিবই নোৱাৰে, আৰু আমাৰ পৰা পোৱা কষ্টৰ কাৰণেই চাগে মাৰ বুকুৰ বিষটো বাঢ়ি গৈছিল। আমিহে অনুভৱ নকৰিলো। প্ৰত্যেকজন সন্তানকেই কওঁ, মাক দেউতাকক আমাৰ দৰে কষ্ট নিদিব। বৰ কষ্ট পায় তেওঁলোকে। প্ৰীতি, ময়ো কম সকলোকে, মা দেউতাক শ্ৰদ্ধা কৰিব লাগে, সেৱা শুশ্ৰূষা কৰিব লাগে, মৰম কৰিব লাগে। তেওঁলোকক কেতিয়াও মনত কষ্ট দিব নালাগে। মা, এই অগ্নিক সাক্ষী কৰি কৈছো, মই আৰু জীৱনত এনেকুৱা ভুল কেতিয়াও নকৰো। তোমাৰ অবিহনে এই পৃথিৱীখন মোৰ বাবে শূন্য। তুমি আশীৰ্বাদ কৰিবা, আমি যাতে ভালে থাকো মা। আহা ধন, এতিয়া আৰু ঘৰলৈ যাওঁগে। ঘৰতো বহুত নিয়ম কৰিব লগা আছে নহয়। আহা। মা, আমি যাওঁগে। তুমি ইয়াত অকলে থাকিব লাগিব এতিয়া। আমি আহি থাকিম মাজে মাজে তোমাৰ লগত কথা পাতিবলৈ মা। তুমি ক্ষমা কৰি দিবা আমাক। আমি যাওঁ এতিয়া মা।